মিত্ৰজোঁটৰ আমাৰ সমৰ্থিত প্ৰাৰ্থী ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাম ভূঞা ডাঙৰীয়াৰ মাজত সাংঘাতিকভাৱে বাকবিতণ্ডা চলি আছে। মই এই বাকবিতণ্ডাৰ ওৰ পেলাই এটা কথা ক'ব বিচাৰিছোঁ। ৰাম ভূঞা ডাঙৰীয়াৰ বিষয়ে, ৰাম মোৰ ভাতৃস্বৰূপ, জনম কুণ্ডলী মই জানো। জনম কুণ্ডলী যদি খুলিব লাগে তেতিয়াহ'লে ৰাম ভূঞা ইয়াত ইলেকশ্যন খেলিব পাৰিব নে নোৱাৰে সেইটো সময়ে ক'ব। মই তেখেতক অনুৰোধ জনাইছোঁ, কংগ্ৰেছৰ মেনিফেষ্টো, কংগ্ৰেছৰ নীতি আদৰ্শ মতে তেওঁ ইলেকশ্যন খেলক। মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়াক মুখ্যমন্ত্ৰী দিলীপ শইকীয়া ডাঙৰীয়াৰ আশীৰ্বাদ পুষ্ট এই ব্যক্তিজনক তেওঁ যাতে কোনো ধৰণৰ কটাক্ষ নকৰে, আজিৰ পৰা তেওঁক মই ইয়াৰ পৰা আন্তৰিকতাৰে সকিয়নি জনাইছোঁ। পৰৱৰ্তী সময়ত যদি কিবা মই ক'ব লগা আছে, গুৱাহাটীৰ সমস্ত কাহিনী, ইয়াত ক'ৰ পৰা পইচা আনি কেনেকৈ খৰচ কৰিছে, তেওঁ কি দলত আছিলে, কাক সহায় কৰিছিলে, এই গোটেই কথা বতৰাবোৰ মই কিন্তু মোকলাই দিম। মই একদম চিধা কথা কৈছোঁ, তেওঁক ভালকৈ কৈছোঁ। তেওঁ খেলক, নিৰ্বাচন খেলক, তেওঁ 40,000 ভোটৰ পৰা আৰম্ভ কৰি পেলাই খেলক, তেওঁ জিকক, তাত আমাৰ কোনো আপত্তি। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি আমাৰ নীতিমতে খেলিম। আমি আমাৰ কেণ্ডিডেটজনক কৈছোঁ যে তেখেতে কোনো কাৰণত যাতে ৰাম ভূঞাৰ লগত মুখ চুপতি নকৰে। কিবা ক'ব লগা হ'লে আমি ক'ম, তেখেতে নিজৰ কাম কৰক। আৰু পৰৱৰ্তী সময়ত পুনৰ কিবা ক'ব লগা হ'লে মই আপোনালোকক নিশ্চয় মাতিম। তেখেতে আজিৰ পৰা যাতে একো নকয়, তাৰ কাৰণে পুনৰবাৰ মই অনুৰোধ জনাইছোঁ। বনুকটো হ'ল চৰকাৰী অনুমোদন প্ৰাপ্ত বনুক, কাৰ নাই। সাধাৰণ কথা, বনুক এটা লাইচেঞ্চৰ বনুক এটা আনি দি পেলাই সেইটো কি কথা ক'ব বিচাৰিছে? লাইচেঞ্চৰ বনুক এটা আনিছে, সাধাৰণ কথা সেইটো। অনুজ্ঞাপত্ৰ থকা বনুক এটা চবেই ল'ব পাৰে। আৰু এতিয়া যাৰ অনুজ্ঞাপত্ৰ লোৱা বনুক আছে, নিৰ্বাচনৰ সময়ত চব দেখোন জমা দিবলগীয়া হ'ল। DC তাত গ'লে গম পাব, DC তাত গ'লে আপুনি গম পাব কোনে কোনে কাৰ বনুক আছে, চবেই জমা দিছে। অনুজ্ঞাপত্ৰ লৈ অনা বনুকটোৰ কথা ক'বলৈ কি কথাটো আছে? ক'ত কেছ আছে, কি আছে, মই ক'লাম নহয়। কেছ থকা নথকা কথা বেলেগ কথা। সৰ্বানন্দ সোণোৱালৰ দিনত কি অৱস্থা হৈছিল, ক'ত কোন মানুহ কি আছে, মই চব গাম। আপোনালোকে তেখেতক লগ কৰি কৈ দিব যে ঢেকীয়াল ফুকনে কৈছে, প্ৰফুল্ল বৰাই কৈছে যে এই বিষয়টোত আপুনি আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়াক বেছি কথা কৈ নাথাকিব। চিকিউৰিটি লয় নলয় সেই কথাটো যদি নিৰ্বাচনৰ হিচাপত পৰে তেওঁ লওক, যদি তেওঁ দৰকাৰ নাই নল'ব। সেইটো কি কথাটো? সাধাৰণ কথা এইটো। ইয়াত সেই পৰিৱেশেই নাই, এতিয়া চিকিউৰিটি লোৱা পৰিৱেশ। এই কথা বতৰাবোৰ মই ক'ম। যদি ইয়াৰ পিছত তেওঁ কিবা কয়, শংকৰ সংঘৰ মজিয়াত তেওঁ কোন, শংকৰ সংঘৰ মজিয়াত তেওঁ কেনেকুৱা ধৰণৰ পৰ্যায় কি কৰিলে, শংকৰ সংঘই তেওঁ কি কৰিছে, মই ওপৰৰ পৰা আমাৰ মূলৰ পৰা যদি অনুমতি হয় মই সকলো কথা ক'ম। যিমানেই হওক, তেওঁ আজিৰ পৰা যদি মুখে মাতে তাৰপাছত আপুনি মচল আহিব। তেখেতক মই কৈছোঁ, ভাতৃপ্ৰতিম তুমি খেলা ভাই, তোমাৰ নিৰ্বাচন খেলি থাকা ধুনীয়াকৈ, তুমি তোমাৰ মতে খেলা। কংগ্ৰেছৰ মেনিফেষ্টো হওক, কংগ্ৰেছৰ নীতি নিয়মতে যাওক, আমাক গালি পাৰি নাথাকিবা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।